নগাঁৱত ঈদ উল ফিতৰ উদযাপন। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহজোৰা ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ অন্তত সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে। ঈদ উল ফিতৰ উপলক্ষে আজি সজাই পৰাই তোলা হৈছে নগাঁও চহৰৰ আঞ্জুমানী টাউন ঈদগাহ মৈদান। ইয়াত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত অজস্ৰ লোকে অংশগ্ৰহণ কৰি দেশ তথা বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। এই সমূহীয়া নামাজত ইমামতি কৰে মুফতি গিয়াছুদ্দিন চাহাবে। উক্ত নামাজত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনেও অংশগ্ৰহণ কৰে। ঈদ উল ফিতৰক কেন্দ্ৰ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু এজনে আনজনক আলিংগন কৰি শুভেচ্ছা জ্ঞাপন কৰে। কেমেৰা পাৰ্চন মৃণালৰ সৈতে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বততীয়া লাইভ। هل أتاك حديث الغاشية وجوه يومئذ خاشعة عاملة الله أكبر الله أكبر الله नमाज अपनी कबूल कर दिया मौला, हमारा सकल गुनाह अपनी माफ कर दिया मौला। या अल्लाह इसका मैदानों पर उलवर अल्लाह हम सकल मासूम बेगुनाह बनाई दिया मौला। या अल्लाह आज दिन अल्लाह हम सकल अल्लाह मुर्दगान सकल माफ कर दिया मौला। जी सकल जीवित আছে হায়াত ميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وانثانا اللهم من أحييته منا فأحيه على الإسلام ومن আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহাসিক ঈদগাহ ময়দান। পৰম্পৰাগতভাৱে এই ঈদগাহ পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দগী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মুনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে, সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে আৰু তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয়। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে আমাৰ নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে নিজৰ ল'ৰা ছোৱালী লৈ, নিজৰ পৰিয়ালটো লৈ, নিজৰ সমাজখন লৈ, নিজৰ ৰাজ্য, নিজৰ দেশত আমি যাতে সুখে শান্তিৰে সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ, সকলোৰে মাজত যাতে আমাৰ মিলা প্ৰীতি বাঢ়ে, তাৰে আজি মহান আল্লাহ তাআলাৰ ওচৰত আমি সমূহীয়াভাৱে মুনাজাত কৰি দোৱা মাগিছোঁ। আৰু নিশ্চয়কৈ মহান আল্লাহ তাআলাই আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। জামাৰ ৰখা পিছত বহুতে নামাজ পঢ়িছে, তাৰাবি ৰাখিছে, ইবাদত কৰিছে। এই ৰোজাই যে আমাৰ যিটো ভাতৃত্ববোধৰ যিটো এনাজৰীডাল আমাৰ সমূহ অসমবাসী ৰাইজ আৰু বিশ্ববাসী ৰাইজ বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমি ভালকে থাকিব পাৰোঁ আৰু আমাৰ আহি থকা দিনটোত আমি যে চবেই ভাই ককা হিচাপে থাকি এই সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এই ৰোজা মাহ আমাৰ আল্লাহ তাআলাই আমাৰ চবৰে ৰোজা কবুল কৰক আৰু আমাৰ আহি থকা দিনকেইটাত আমি কি কাম কৰিব পাৰি ওপৰলৈ আমাক এটা ৰাস্তা দেখাওক আৰু
সেইটো অকল আমাৰ এটা ধৰ্মৰ নহয়, চব যিমান আমাৰ জাতি ধৰ্ম তো আমি অসমবাসী ৰাইজ, আমাৰ বিশ্ববাসী ৰাইজ, আমাৰ ভাৰতবাসী ৰাইজ আমি একেলগে আহি একগোট হৈ আমি কাম কৰি যোৱাটো আমাৰ মূল উদ্দেশ্য। সেইটো আমাৰ আমাৰ